অনুৰোধ কৰি আছোঁ যে যিহেতু ইয়াতে অতি দুখীয়া ঘৰবিলাক আপোনালোকে চাইছে যে এই ল'ৰাটোৰ পৰা মানে দুবেলা দুমুঠি ঘৰখনে চলি আছিলে, আজি এইটো বন্ধ হ'ল। তাৰপৰা আমি আশ্বস্ত হ'ব পৰা নাই যে গেছ লিকৰ পৰা মানুহ মৰিছে, কিন্তু মৰে বুলি জানো, কিন্তু তাতো খিৰিকী আছিলে দুখন আৰু দৰ্জা পিনেতো উৰুঙা বতাহ আহে আৰু ধৰক দুজন মৰোতেতো দুজনে কিবা এটা গম পাব লাগিছিলে যে উশাহ নিশাহ লওঁতে বা গোন্ধ পাইছে, গেছ লিক হৈছে, গেছৰ গোন্ধটো সকলোৱে গম পায়। তেতিয়া অলপ যেতিয়া নাকত লাগে তেতিয়াতো মানে চেকচেকনি আহি যায়। এই চেকচেকনি হোৱাৰ লগে লগে যে দুজন মহিলাটো গেছটো অফ কৰিলেহেঁতেন। তো আচৰিত বিষয় যে আমি মানিব পৰা নাই যে গেছৰ পৰাতো মানুহ মৰিলে। গতিকে মই অসম চৰকাৰক এতিয়াও অনুৰোধ যে এই দুৰ্ভগীয়া চাৰিজন যি ল'ৰা বা শ্ৰমিক এইসকলক পুনৰ আপোনালোকৰ দ্বাৰা অসম চৰকাৰৰ দ্বাৰা আমাৰ পোষ্টমৰ্টেমটো আকৌ আমাৰ অসমত খুব ধুনীয়াকৈ স্পষ্টকৈ আকৌ কৰি দিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু পৰিয়ালে ইয়াৰ বাবে ন্যায় নীতি পাব লাগে আৰু ভৱিষ্যতে এই দুৰ্ভগীয়া পৰিয়ালকেইটালৈ যেন আৰ্থিক সাহাৰ্য যথেষ্ট পৰিমাণে দি সহায় কৰিব লাগে বুলি মই অসম চৰকাৰক আহ্বান জনাইছোঁ।